নাৰীদেহ ব্যৱসায়ত জড়িত হৈ পৰিছে একাংশ ধাবা। বীৰ লাচিত সেনাৰ অভিযানত উৎখাত হৈছে এনে এক ঘটনা। এই ঘটনা পোহৰলৈ আহিছে এইবাৰ দক্ষিণ কামৰূপৰ বঙৰাত। এইখন দক্ষিণ কামৰূপৰ বঙৰাস্থিত বিভা ফেমিলি ধাবা। নামত ফেমিলি ধাবা, কিন্তু কামত নাৰীদেহ ব্যৱসায় কেন্দ্ৰ। এই ধাবাখনতে যোৱাকালি সন্ধিয়া প্ৰায় 6 মান বজাত বীৰ লাচিত সেনা কামৰূপ জিলাৰ সমিতি আৰু দক্ষিণ কামৰূপ জিলা সমিতিয়ে অতৰ্কিতে অভিযান চলায়। যোৱা নিশা বীৰ লাচিত সেনাৰ কিছু সদস্যই একাধিক ব্যক্তিৰ অভিযোগৰ ওপৰত এই ধাবাখনত চলায় অভিযান। ৰাইজে কৰি অহা অভিযোগ অনুসৰি এই ধাবাখনত এহাল যুৱক যুৱতীক এটা কোঠাত হাতেলৈতে ধৰাবলৈ সক্ষম হোৱাৰ স্পষ্ট হ'ল যে ৰাইজে কৰি অহা অভিযোগ আছিল সত্য। এই ধাবাখন যিখন বিভা ফেমিলি এণ্ড ৰেষ্টুৰেণ্ট, লোকেল এটা কমপ্লেইন আছিলে। তেওঁৰ প্ৰতিবেশী কিছুমান লোকেল মানুহৰ পৰা আমি এটা অভিযোগ পাইছিলোঁ যে সেই ধাবাখনত অনৈতিক কাৰ্যত বহুত তেনেকুৱা ল'ৰা ছোৱালী আহে, বিশেষকৈ তেওঁলোকে ছোৱালীবিলাক ষ্টক ৰাখে, তাত ছোৱালী ৰাখি পেলাই যেতিয়া ধাবাখনত কোনোবা কাষ্টমাৰ আহে, কাষ্টমাৰবিলাকক তেওঁলোকে এক্সট্ৰা ছাৰ্ভিচ লাগিব নেকি তেওঁলোকে অসৎ কামত লিপ্ত কৰায়। এইটো অভিযোগ আমি তেওঁলোকৰ স্থানীয় মানুহখিনিৰ পৰা পাইছিলোঁ। আৰু সেই ভিত্তিতে আমি বীৰ লাচিত সেনা অসম দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ সহযোগত আমি বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতি কেইজনমান বিষয়ববীয়া আহিছিলোঁ, প্ৰায় 25-30 জনৰ আমাৰ টীমটোত আছিলে। আৰু সেইমতে আমি অতৰ্কিতে এটা অভিযান চলাইছিলোঁ। আৰু অভিযানটোত আমি এগৰাকী যুৱতী, বন্ধ কোঠাত এগৰাকী যুৱতীক আমি পালোঁ। আৰু আমাৰ হাতত ফোন ৰেকৰ্ড বা তথ্যও আছিলে যে কেনেকুৱা কি ধৰণৰ তাত কেনেকুৱা কি কাৰ্য চলে। আৰু তাত হ'ল 1500 টকাত এগৰাকী ছোৱালীৰ বা এগৰাকী মহিলাৰ দেহ বিক্ৰী হয়। আৰু সেই অভিযোগ মতে আমি আজি যিটো পালোঁ, তাত গৈ ৰুমত দেখোঁ যে তাত কি আপোনাৰ বিভিন্ন ধৰণৰ আপত্তিজনক বস্তু তাত আমি পালোঁ। পৰৱৰ্তী পৰ্যায়ত আমি পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত যিহেতু পলাশবাৰী আৰক্ষীক আমি খবৰ দিলোঁ। তাৰ ছেকেণ্ড অফিচাৰ আমাৰ আহমেদ ডাঙৰীয়া তাত গৈছিলে, কিন্তু তেওঁলোকে কোনো ধৰণৰ ৰুম চুম ইনভেষ্টিগেশ্যন নকৰাকৈ ডাইৰেক্ট মানুহকেইজনক উঠাই আনিলে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে পুলিচে তেওঁলোকৰ লগত কিবা বুজাবুজি কৰি তেওঁলোকক ইয়াৰ পৰা এৰি দিছে। তো মোৰ প্ৰশ্নটো হ'ল যে কোনো ধৰণৰ ইনভেষ্টিগেশ্যন নকৰাকৈ, কোনো তাত আলোচনা, কোনো বস্তুখিনি তদন্ত নকৰাকৈ কেনেকৈ এজন অভিযুক্তক এৰি দিব পাৰে? আৰু খুব যিজন বিভা ফেমিলি ৰেষ্টুৰেণ্টৰ যিজন স্বত্বাধিকাৰী দীপ চৌধুৰীৰ উপস্থিতিত সেই ঘটনাটো সংঘটিত হৈছিলে। দীপ চৌধুৰী সম্পূৰ্ণ কনচাৰ্ণ তথা দীপ চৌধুৰীয়ে জানে যে তাত আচলতে ধাবাখনত কি হয়। এই দীপ চৌধুৰীক আমি তেওঁক প্ৰশাসনৰ ওচৰত অৰ্থাৎ পুলিচৰ হাতত জমা দিয়াৰ পিছতো পুলিচে কি বুজাবুজি কৰিলে, আমাৰ আহমেদ ডাঙৰীয়া ছেকেণ্ড অফিচাৰ, পলাবাৰী থানাৰ ছেকেণ্ড অফিচাৰ আহমেদ ডাঙৰীয়াই কি বুজাবুজি কৰিলে আমি অজ্ঞাত। আমি নাজানো যে তেওঁ ইতিমধ্যে এই 10টা নাবাজোতে তেখেতক ইয়াৰ পৰা এৰি দিছে। গতিকে আমাৰ কথা হ'ল যে কেনেকৈ এৰি দিব পালে। গতিকে এই কথা আমাৰ পলাবাৰী থানাৰ অচি ছাৰে আমাক স্পষ্টীকৰণ দিব লাগিব। আমি এই বিষয়টোৰ ওপৰত সঠিক তদন্ত বিচাৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ কমিশ্যনাৰৰ পৰা আদি কৰি গোটেইখিনিতে এই বিষয়টো অৱগত কৰাম, যাতে ইয়াৰ যিজন দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, কঠোৰ শাস্তি পায়, আৰু ভৱিষ্যতে এই এলেকাত যাতে তেনেকুৱা ধৰণৰ অনৈতিক কাৰ্যত কোনো লিপ্ত নাথাকে। এতিয়া প্ৰশ্ন হ'ল, ফেমিলি ধাবাৰ নাম দি এইজন স্বয়ম্ভূ মালিকে কাৰ আশীৰ্বাদ পুষ্ট হৈ ইমান মুকলিকৈ নাৰীদেহ ব্যৱসায় চলাই গৈছে দক্ষিণ কামৰূপৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত? নিশা পিছলৈ মিৰ্জাস্থিত পলাশবাৰী আৰক্ষী থানাৰ এটি দলে বিভা ফেমিলি ধাবাত উপস্থিত হৈ ধাবাখনৰ স্বত্বাধিকাৰী আৰু ছোৱালীগৰাকীক থানালৈ লৈ আনে। এতিয়া সচেতন মহলাৰ প্ৰশ্ন, প্ৰশাসনে গিজগিজাই থকাৰ পিছতো এছাম ব্যক্তিয়ে জনবহুল এলেকাত কিদৰে এনেধৰণৰ অনৈতিক কাম চলাই থাকিবলৈ সক্ষম হৈ আহিছে? আমি যিমান চেষ্টা কৰোঁ, আজি আমি বৰ্তমান বজাৰতো এটা অভিযান চলাইছিলোঁ। তাৰ লগতে আমি বেহৰবাৰী, আমাৰ যিটো গুৱাহাটীস্থিত বেহৰবাৰী, তাতো এটা অভিযান চলাইছিলোঁ। এইকেইটা আছিলে ড্ৰাগছ আৰু গাঞ্জাৰ বিৰোধী। সেইখিনিৰ বিষয়ে আমি প্ৰশাসনক অৱগত কৰাইছিলোঁ। আমি তাতে 1-1.5 ঘণ্টা সময় অপেক্ষা কৰিলোঁ, পুলিচ তাতে আহি নাপালে।
সৌভাগ্যক্ৰমে আজি আমি অঞ্চলৰ নামটো কি আছিলে পলাশবাৰীৰ ওচৰত যিখন আমাৰ ৰেষ্টুৰেণ্ট আছে ভিভা ফেমিলি ৰেষ্টুৰেণ্ট বুলি কয়, তো তাতে সৌভাগ্যক্ৰমে পুলিচ আহি পাইছিলে, তেওঁলোকক আটকো কৰিছিলে। আটক আদি কৰা গোটেইখিনি ভিডিঅ' ফুটেজ আমাৰ হাতত আছে, কিন্তু তাৰ পাছত এতিয়া গম পাব পাৰিছোঁ যে তেওঁলোকে অলৰেডি যি হাল গিৰিয়েক আৰু ঘৈণীয়েক আছিলে দিব্য চৌধুৰী আৰু তেওঁৰ মিছেছ দুয়োগৰাকীয়ে অলৰেডি যাব দিছে থানাৰ পৰা, আৰু তেওঁলোক বোধহয় সকলোৰে ঘৰো গৈ পালেগে। কিন্তু আমাৰ এটাই প্ৰশ্ন যে এনেকুৱা যে নাৰী দেহৰ ব্যৱসায় কৰি আছে, ৰমীয়া ব্যৱসায় চলাই আছে মাজমজিয়াত, একদম হাইৱেৰ লগতে লাগি থকা এখন ধাবা হয়, তাতে তেওঁলোকে এনেধৰণৰ ব্যৱসায় কেনেধৰণে চলাই থাকিব পাৰিছে ইমান দিনে? প্ৰশাসনৰ চকুত অহা নাই নে ইমান দিনে? নিশ্চয় আহিছে, কিন্তু এয়া গোপন বুজাবুজি তেওঁলোকৰ মাজৰ। আৰু ইয়াৰ লগতে যিমানখিনি ধাবা আছে, মই আৰু দুইখনৰ নাম শুনিছোঁ, অজন্তা ধাবা বুলি এখন আছে, আৰু দুই এখন আছে গ্ল'ৰিয়া ধাবা বুলি এখন আছে, তেনেধৰণৰ ঢেৰ আছে ধাবা য'ত এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি থাকে। কিছুমানতো আপোনাৰ ৰুম পৰ্যন্ত আছে, লগতে তাতে বিচনা পৰ্যন্ত আছে, এনেকুৱা ব্যৱস্থালৈকে আছে বুলি মই শুনা পাইছোঁ। যদি প্ৰশাসনে একো ব্যৱস্থা নলয়, ইয়াৰ পৰৱৰ্তী কালত আমাৰ বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা আমি নিজাববীয়াকৈ আৰু ব্যৱস্থা ল'ম, গণতান্ত্ৰিক ব্যৱস্থা ল'ম। সেইটো আমি ৰাইজক বুজাই দিব বিচাৰিছোঁ। আমি সদায় গণতান্ত্ৰিকভাৱে সকলো কাম কৰিম, কিন্তু চৰকাৰৰ পৰা এটা আৰু প্ৰশাসনৰ পৰা এটা আমি আশা কৰোঁ তেওঁলোকে ফলপ্ৰসূ কিবা এটা দিশ দেখাব, আৰু এই যিখিনি মানে ৰমৰমীয়া ব্যৱসায় চলি আছে সকলোকে নাকি লগাব। বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। Move Well Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা দুয়োখন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅথেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅথেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।